নমস্কাৰ, মই ৰাহুলে লৈ আছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, DME, টেট, APDCL ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 18 আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ' পাৰ্টটি আলোচনা কৰোঁ। 341 নম্বৰ কুৱেশ্যন, হু ডিটাৰমাইন্স দি চাইজ এণ্ড কম্পজিশ্যন অফ দি কাউন্সিল অফ মিনিষ্টাৰ ইন দি ষ্টেট। ষ্টেটৰ কাউন্সিল অফ মিনিষ্টাৰ আৰু ইয়াৰ চাইজৰ বিষয়ে কোনে ডিটাৰমাইন কৰে বুলি সুধিছে। এ দিছে গভৰ্ণৰ, বি দিছে প্ৰেচিডেণ্ট, চি দিছে চিফ মিনিষ্টাৰ, ডি দিছে ষ্টেট লেজিছলেচাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, চিফ মিনিষ্টাৰ। চিফ মিনিষ্টাৰে কোনো এখন ৰাজ্যৰ কাউন্সিল অফ মিনিষ্টাৰ আৰু ইয়াৰ চাইজৰ বিষয়ে নিৰ্ণয় কৰে। তদুপৰি এই কাউন্সিল অফ মিনিষ্টাৰ কিন্তু মুঠ নিৰ্বাচিত সদস্যৰ 15%হে হ'ব লাগিব, আৰু এইটো মেনশ্যন আছে আৰ্টিকল 164A(1)ত। নেক্সট কুৱেশ্যন 342 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ এ ডিউটি অফ দি চিফ মিনিষ্টাৰ আণ্ডাৰ আৰ্টিকল 167 অফ দি কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যনৰ আৰ্টিকল 167 মতে চিফ মিনিষ্টাৰ কোনটো ডিউটি হয় বুলি সুধিছে, আৰু তলত দিছে কেইটামান অপশ্যন। এ দিছে presided over the meeting of the Council of Ministers, B দিছে to advise the governor on the dissolution of the legislative assembly, B দিছে to recommend a person to the governor for appointment as advocate general, D দিছে to communicate to the governor all decision of the Council of Ministers. ইয়াৰ right answer হ'ব D, to communicate the governor all decision of the Council of Ministers. Council of Ministers all decision বা সকলোবোৰ সিদ্ধান্তই গভৰ্ণৰৰ সৈতে বা গভৰ্ণৰক জনোৱা বা গভৰ্ণৰৰ সৈতে কমিউনিকেট কৰাই হৈছে চিফ মিনিষ্টাৰৰ ডিউটি, আৰু সেইটোৱে 167ত মেনশ্যন আছে। নেক্সট কুৱেশ্যন 143 নম্বৰ, হু ৱাজ দি চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ভাৰতৰ স্বাধীনতাৰ পিছত কোন প্ৰথম চিফ মিনিষ্টাৰ হয় বুলি সুধিছে। এ দিছে চি ৰাজগোপালাচাৰী, বি দিছে জৱাহৰলাল নেহৰু, চি দিছে ৰাজীৱ শংকৰ শুক্লা, ডি দিছে গোপীনাথ বৰদলৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, ৰাজীৱ শংকৰ শুক্লা। ৰাজীৱ শংকৰ শুক্লাই প্ৰথম মুখ্যমন্ত্ৰী, আৰু তেওঁ হৈছিলে 1956ত। তাৰোপৰি বি অপশ্যন দিছে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু হৈছে প্ৰথম প্ৰাইম মিনিষ্টাৰ, যিগৰাকীয়ে 1947ৰ পৰা 1964লৈ কাৰ্যনিৰ্বাহ কৰিছে। আৰু গোপীনাথ বৰদলৈ দিছে, গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত। নেক্সট কুৱেশ্যন 344 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ৰিগাৰ্ডিং দি টেনাৰ অফ এ চিফ মিনিষ্টাৰ। চিফ মিনিষ্টাৰৰ কাৰ্যকালৰ ওপৰত কোনটো সত্য বুলি সুধিছে, আৰু তলত অপশ্যন দিছে এ, দি চিফ মিনিষ্টাৰ হোল্ড অফিচ ডিউৰিং দি প্লেজাৰ অফ দি গভৰ্ণৰ, বি দিছে দি চিফ মিনিষ্টাৰ কেন বি ৰিমুভ বাই দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এট এনি টাইম, চি দিছে চিফ মিনিষ্টাৰ চাৰ্ভ এ ফিক্সড টাৰ্ম অফ 5 years, ডি দিছে দি চিফ মিনিষ্টাৰ কেন ৰিমুভ বাই এ ভোট অফ ন কনফিডেন্স ইন দি লেজিছলেটিভ এছেম্বলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি চিফ মিনিষ্টাৰ কেন বি ৰিমুভ বাই এ ভোট অফ ন কনফিডেন্স ইন লেজিছলেটিভ এছেম্বলি। Next question 345 number, as chief minister is the vice chairman of governing council of Niti Aayog, who is the chairman of council. Chief minister বোৰ বা ষ্টেটৰ চিফ মিনিষ্টাৰ সকল হৈছে ভাইচ চেয়াৰমেন অফ গভৰ্ণিং কাউন্সিল অফ নীতি আয়োগ বা নীতি আয়োগৰ গভৰ্ণিং কাউন্সিলৰ ভাইচ চেয়াৰমেন হয় ষ্টেটৰ চিফ মিনিষ্টাৰসকল। ইয়াৰে চেয়াৰমেন কোন হয় বুলি সুধিছে। এ দিছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি দিছে ইউনিয়ন হোম মিনিষ্টাৰ, চি দিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ডি দিছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। প্ৰাইম মিনিষ্টাৰে হৈছে নীতি আয়োগৰ চেয়াৰমেন, আৰু ষ্টেটৰ চিফ মিনিষ্টাৰসকল হৈছে ভাইচ চেয়াৰমেন। নেক্সট কুৱেশ্যন 346 নম্বৰ, ইন হুইচ অফ দ্য ফলোইং কেছেছ কেন বি গভৰ্ণৰ ডিছমিছ দি চিফ মিনিষ্টাৰ। কোনটো কেজত গভৰ্ণৰে চিফ মিনিষ্টাৰক ডিছমিছ কৰিব পাৰে বুলি সুধিছে, আৰু ইয়াতে এ অপশ্যন দিছে ইফ দি চিফ মিনিষ্টাৰ ফেইল টু উইন দি ভোট অফ কনফিডেন্স ইন দি লেজিছলেটিভ এছেম্বলি, বি দিছে if the chief minister fail to consult the governor on all policy decision, C দিছে if the chief minister is not a member of legislative assembly after 6 months, D দিছে if governor and the chief minister have a disagreement on a policy matter. Your right answer to a chief minister fail to win the vote of confidence in the legislative assembly. যদি চিফ মিনিষ্টাৰে তেওঁৰ মেজৰিটি প্ৰুভ কৰিব নোৱাৰে লেজিছলেটিভ এছেম্বলিত, তেতিয়াই গভৰ্ণৰে তেওঁক ডিছমিছ কৰিব পাৰে। Next question 347 number, the council of ministers is head by the chief minister and is responsible for providing aid and advice to the governor. This is mentioned in which article of the constitution? Chief minister হৈছে council of minister head, আৰু তেওঁ গভৰ্ণৰক এড আৰু এডভাইচ কৰে
আৰু সেইটো আৰ্টিকল কিমানত মেনশ্যন আছে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 165 বি দিছে আৰ্টিকল 164 চি দিছে আৰ্টিকল 167 ডি দিছে আৰ্টিকল 163 ইয়াৰ ৰাইট এনচাৰটো অ' ডি আৰ্টিকল 163 আৰ্টিকল 163তে মেনশ্যন আছে চিফ মিনিষ্টাৰ হৈছে কাউন্সিল অফ মিনিষ্টাৰৰ হেড আৰু তেওঁ গভৰ্ণৰক এন এডভাইচ দিব পাৰে নেক্সট কুৱেশ্যন 348 নাম্বাৰ which of the following is correct regarding the rule of the chief minister in the state government state government on chief minister ruler বিষয়ে কনসিডাৰ কৰিব দিছে তলত দিয়া অপচনৰ পৰা আৰু ইয়াত এড আছে chief minister is the principal channel of communication between the governor and council of minister b দিছে chief minister can remove the governor from their post c দিছে chief minister is the nominal head of the state executive d দিছে chief minister is appointed on the basis of a popular vote here right answer to a chief minister is the principal channel of communication between governor and the council of minister chief minister hoise communicationৰ মাধ্যম council of minister আৰু গভৰ্ণৰৰ মাজত next question 349 number which chief minister has the longest continuous tenure in office in india কোনজন chief minister দীঘলীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে এদিছে জ্যোতি বসু বি দিছে বীৰভদ্ৰ সিং সি দিছে নবীন পাটনায়ক দিছে পৱন কুমাৰ সামলিং ইয়াৰ ৰাইট এনসাৰটো হ'ব পৱন কুমাৰ সামলিঙে দীৰ্ঘকাল চিফ মিনিষ্টাৰ হৈ আছিল আৰু তেওঁ ছিকিমৰ চিফ মিনিষ্টাৰ আছিল নেক্সট কুৱেশ্যন 350 নম্বৰ হোৱাট হেপেন ইফ এ চিফ মিনিষ্টাৰ ইজ এ মেম্বাৰ অফ দি লেজিসলেটিভ কাউন্সিল অৰ আপাৰ হাউচ এণ্ড নট লেজিসলেটিভ এছেম্বলি কি হ'ব বুলি সুধিছে যদি চিফ মিনিষ্টাৰ লেজিসলেটিভ কাউন্সিলৰহে মেম্বাৰ হয় লেজিসলেটিভ এছেম্বলিৰ মেম্বাৰ নহয় আৰু ইয়াতে অপশ্যন দিছে Chief Minister must get elected to the Legislative Assembly within 6 months. The Chief Minister is required to resign from the Legislative Council. C is Chief Minister cannot be member of Legislative Council. D is Chief Minister can hold office but cannot vote on a no confidence motion. Your right answer to both D. Chief Minister can hold office but cannot vote a no confidence motion. Chief Minister সকল State Legislative Assembly বা State Legislative Councilৰো member হ'ব পাৰে কিন্তু তেওঁ নো কনফিডেন্স মোশনত ভোট দিব নোৱাৰে যদি লেজিসলেটিভ কাউন্সিলৰ মেম্বাৰ আমাৰ ৰাইট আনসাৰটো হ'ব ডি নেক্সট কুৱেশ্যন 351 নম্বৰ হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ তামিলনাডু আফটাৰ দি ষ্টেট ৱাজ ৰিনেম ইন 1969 চিফ মিনিষ্টাৰ কোন আছিল বুলি কৈছে প্ৰথমজন যেতিয়া ষ্টেটৰ নাম সলনি কৰি তামিলনাডু ৰখা হৈছে 1969 এ দিছে এম কৰুণানিধি বি দিছে চি এন আন্নাদুৰাই চি দিছে এম জি ৰামচন্দ্ৰ ডি দিছে কে কামৰাজ ইয়াৰ ৰাইট এনসাৰটো হ'ব চি এন আন্নাদুৰাই হৈছিল 1969ত চিফ মিনিষ্টাৰ অফ তামিলনাডু নেক্সট কুৱেশ্যন 352 নম্বৰ হুইচ অফ দ্য ফলোয়িং বডিজ ইজ দি চিফ মিনিষ্টাৰ নট এ মেম্বাৰ অফ কোনখন বডিৰ চিফ মিনিষ্টাৰে মেম্বাৰ নহয় বুলি সুধিছে ইয়াত আছে দি নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল বি দিছে দি গভৰ্ণিং কাউন্সিল অফ নীতি আয়োগ চি দিছে ইণ্টাৰ ষ্টেট কাউন্সিল ডি দিছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইয়াৰ ৰাইট এনসাৰটো হ'ব দি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন নেশ্যনেল হিউমেন ৰাইটছৰ মেম্বাৰ নহয় চিফ মিনিষ্টাৰসকল বাকী দি নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল গভৰ্ণিং কাউন্সিল অফ নীতি আয়োগ আৰু ইণ্টাৰ ষ্টেট কাউন্সিলৰ মেম্বাৰ হয় ষ্টেটৰ চিফ মিনিষ্টাৰসকল অকল ডিটো নহয় নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ নেক্সট কুৱেশ্যন 353 নম্বৰ হুৱেন কেন দি গভৰ্ণৰ এক্সাৰচাইজ দিয়াৰ ডিছক্ৰিশ্যন উইদাউট দি এড এণ্ড এডভাইচ অফ দি কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই দি চিফ মিনিষ্টাৰ কোনটো ক্ষেত্ৰত গভৰ্ণৰে তেওঁৰ ডিছক্ৰিশ্যনী পাৱাৰ ইউজ কৰিব পাৰে কাউন্সিল অফ মিনিষ্টাৰৰ পৰামৰ্শ নোলোৱাকৈ বুলি সুধিছে আৰু ইয়াতে এড আছে হুৱেন এপইণ্টিং দি চিফ মিনিষ্টাৰ ইন কেছ অফ এ ক্লিয়াৰ মেজৰিটি বি দিছে হুৱেন এপইণ্টিং আদাৰ মিনিষ্টাৰ ইন দি কাউন্সিল অফ মিনিষ্টাৰ চি দিছে হুৱেন ডিচাইডিং হুৱেডাৰ টু ডিজলভ দি লেজিসলেটিভ এছেম্বলি অন দি এডভাইচ অফ এ চিফ মিনিষ্টাৰ হু হেজ লষ্ট মেজৰিটি ছাপৰ্ট দিছে হুৱেন এ মোশ্যন অফ ন কনফিডেন্স হেজ বিন পাছ এগেইনষ্ট দি চিফ মিনিষ্টাৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব চি হুৱেন ডিচাইডিং হুৱেডাৰ টু ডিজলভ দি লেজিসলেটিভ এছেম্বলি on the advice of a chief minister who has lost majority support. Next question 354 number which of the following is true about the chief minister rule in the state finance chief minister bhumika ki boli hodise state or finance or khetro it is a chief minister can recommend that the governor for the appointment of the finance minister be the chief minister directly control the state consolidated fund c is a chief minister head the state finance commission d is a the chief minister present the state budget in the legislative assembly. Your right answer to a chief minister can recommend the governor for the appointment of the finance minister. Chief minister governor recommend koribo pare state or finance minister nijukti dibor babe. Next question 355 number who was the first chief minister of Gujarat?
গুজৰাটৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ কোন বুলি সুধিছে এ দিছে বলৱন্ত ৰায় মেহতা বি দিছে মোৰাৰজী দেশাই চি দিছে ইন্দুলাল য়গ্নিক ডি দিছে জীৱৰাজ নাৰায়ণ মেহতা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি জীৱৰাজ নাৰায়ণ মেহতা জীৱৰাজ নাৰায়ণ মেহতা হৈছে গুজৰাটৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ নেক্সট কুৱেশ্যন 356 নম্বৰ হোৱাট ইজ দ্য কি ডিফাৰেঞ্চ বিটুইন দি চিফ মিনিষ্টাৰ এণ্ড দি গভৰ্ণৰ ইন এ ষ্টেট এক্সিকিউটিভ ব্ৰাঞ্চ ষ্টেটৰ এক্সিকিউটিভ ব্ৰাঞ্চত চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ পাৰ্থক্য কি বুলি সুধিছে আৰু ইয়াতে এড আছে দ্য গভৰ্ণৰ কেন বি ৰিমুভ বাই দি ষ্টেট লেজিছলেটাৰ হোৱাইল চিফ মিনিষ্টাৰ কেন নট বি দিছে দি চিফ মিনিষ্টাৰ ইজ দি হেড অফ দি গভৰ্ণমেণ্ট হোৱাইল দি গভৰ্ণৰ ইজ হেড অফ দি ষ্টেট কুৱেশ্যন চি দিছে চিফ মিনিষ্টাৰ ইজ দি নমিনেল হেড হোৱাইল গভৰ্ণৰ ইজ দি ৰিয়েল হেড দি দিছে দ্য গভৰ্ণৰ ইজ ইলেক্টেড হোৱাইল চিফ মিনিষ্টাৰ ইজ এপইণ্টেড ইয়াৰ ৰাইট এনচাৰটো হ'ব বি চিফ মিনিষ্টাৰ ইজ নমিনেল হেড হোৱাইল গভৰ্ণৰ ইজ ৰিয়েল হেড নেক্সট কুৱেশ্যন 357 নম্বৰ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দি চেলেৰী অফ দি চিফ মিনিষ্টাৰ ইজ ট্ৰু চিফ মিনিষ্টাৰ দৰমহাৰ ক্ষেত্ৰত কোনটো সত্য বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে ইট ইজ ডিটাৰমাইন দি গভৰ্ণৰ অফ দি ষ্টেট বি দিছে ইট ইজ ডিটাৰমাইন বাই দি ষ্টেট লেজিছলেটাৰ চি দিছে ইট ইজ ডিটাৰমাইন দি পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ডি দিছে ইট ইজ এ ফিক্স এমাউণ্ট এজ স্পেচিফাইড ইন দি কনষ্টিটিউশ্যন ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইট ইজ ডিটাৰমাইন বাই দি ষ্টেট লেজিছলেচাৰ বা ৰাজ্যৰ বিধানসভাই চিফ মিনিষ্টাৰৰ চেলেৰী কিমান হ'ব সেইটো নিৰ্ধাৰণ কৰে নেক্সট কুৱেশ্যন 358 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে সম্পূৰ্ণানন্দ বি দিছে এন ডি তিৱাৰী চি দিছে গোবিন্দ বল্লভ পন্ত ডি দিছে সুচিতা কৃপালিনী ইয়াৰ ৰাইট এনচাৰটো হ'ব চি গোবিন্দ বল্লভ পন্তে আছিল চিফ মিনিষ্টাৰ প্ৰথমগৰাকী উত্তৰ প্ৰদেশৰ তাৰোপৰি ডি অপশ্যনটো দিছে সুচিতা কৃপালিনী তেওঁ আছিল প্ৰথমগৰাকী মহিলা চিফ মিনিষ্টাৰ উত্তৰ প্ৰদেশৰ নেক্সট কুৱেশ্যন 359 number the governor of a state can ask the chief minister to prove their majority in this legislative assembly this power is exercised by governor চিফ মিনিষ্টাৰক ক'ব পাৰে তেওঁৰ মেজৰিটি প্ৰুভ কৰিবৰ বাবে লেজিছলেটিভ এছেম্বলিত আৰু এইটো কেতিয়া ক'ব পাৰে বুলি সুধিছে এ দিছে আফটাৰ এ ভোট অফ ন' কনফিডেন্স হেজ অলৰেডি বিন পাছ বি দিছে এট এনি টাইম হুৱেন দে হেভ এ ৰিজনেবল ডাউট এবাউট দি চিফ মিনিষ্টাৰ মেজৰিটি ছাপৰ্ট দি দিছে অনলি হুৱেন ৰিকুৱেষ্ট বাই দি অপজিশ্যন পাৰ্টিজ দি দিছে when the council of minister is newly appointed and has to prove their majority ইয়াৰ ৰাইট এনচাৰটো হ'ব বি at any time when they have a reasonable doubt about the CM's majority support next question 360 number in the context of the state administration the chief minister act as the chairman of state administrationৰ ক্ষেত্ৰত chief minister ভূমিকা কি বুলি সুধিছে এছ এ চেয়াৰমেন হিচাপে এ ষ্টেট প্লেনিং বৰ্ড বি দিছে ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন চি দিছে ষ্টেট হিউমেন ৰাইটছ কমিশ্যন ডি দিছে ষ্টেট চিভিল ছাৰ্ভিচ বৰ্ড ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ষ্টেট প্লেনিং বৰ্ডৰে চিফ মিনিষ্টাৰে চেয়াৰমেন হয় বাকী পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেনো বেলেগ ষ্টেট হিউমেন ৰাইটছ কমিশ্যনৰ চেয়াৰমেন বেলেগ থাকে আৰু চিভিল ছাৰ্ভিচ বৰ্ডৰো চেয়াৰমেন বেলেগ থাকে অকল ষ্টেট প্লেনিং বৰ্ডৰে তেওঁ চেয়াৰমেন হয় সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব এ সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতো পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব সো আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ